বিশ্ব শান্তিৰ লগতে সমাজৰ মংগল কামনাৰে বিপুৰীয়াৰ ২ নং পিঠাগুৰিত অনুষ্ঠিত হ'ব শ্ৰীমদ ভাগৱত সংগীতময় জ্ঞান মহাযজ্ঞ আৰু ব্যাখ্যানুষ্ঠান। আগন্তুক ৪ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ভাগৱত জ্ঞান মহাযজ্ঞ আৰু ব্যাখ্যানুষ্ঠানৰ আজি লাই খুঁটা স্থাপন কাৰ্যসূচী এক মাংগলিক পৰিৱেশৰ মাজত অনুষ্ঠিত হৈ যায়। ২ নং পিঠাগুৰিৰ মনোজ চেত্ৰীৰ পৰিয়ালৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত সমাজৰ অপায় অমংগল দূৰ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হ'বলগীয়া ভাগৱত জ্ঞাত মহাযজ্ঞ আৰু ব্যাখ্যানুষ্ঠানত ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকিব ভাগৱত আচাৰ্য ভাস্কৰ পুৰুষোত্তম উপাধ্যায়। উক্ত অনুষ্ঠানৰ সকলো কাৰ্যসূচীতে সম ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। বাকী এই কৃষ্ণবাদুৰ কালাখেতি পৰিয়ালৰ উদ্যোগত অহা ৪ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈকে হ'বলগীয়া ৭ দিনীয়া সংগীতময় জ্ঞান মহাযজ্ঞ আৰু ব্যাখ্যানুষ্ঠানত আজি আমাৰ লাই খুঁটাৰ শুভ উদ্বোধনী কাৰ্যসূচী ইতিমধ্যে সমাপ্ত কৰিছোঁ। আচাৰ্যগণ লগতে স্থানীয় ৰাইজ লগতে আমাৰ অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকলক লৈ, গতিকে আমি আশাবাদী আগন্তুক আহি থকা অনুষ্ঠানটোত যাতে আমি স্থানীয় ৰাইজ আমাৰ অঞ্চলৰ ৰাইজে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি যাতে অনুষ্ঠানটো সফল ৰূপায়ণ কৰে। অসমৰ মংগলময় চিন্তা কৰি লখিমপুৰ জিলাৰ অৰুণাচলৰ বৰ্ডাৰ ২ নং পিঠাগুৰিত মনোজ চেত্ৰী কালাখেতি ঘৰত ৭ দিনীয়া মদ ভাগৱত পুৰাণ আৰম্ভ হ'বলৈ গৈ আছে। ৪ তাৰিখৰ পৰা ১১ তাৰিখলৈকে আমি ভাবিছোঁ এই মহান যজ্ঞই, এই মহান কৰ্মই আমাৰ গাঁও অঞ্চল অসম ভাৰতকে মংগলময় কৰে আৰু শান্তিৰ বাতাৱৰণ আনে আৰু উঠি অহা প্ৰজন্মৰ এই মংগলময় দিশত আগবাঢ়ি যাব, তাৰ বাবে আমি কামনা কৰিছোঁ আৰু সকলো ৰাইজকেই আমি নিমন্ত্ৰণ জনাইছোঁ। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।